আমি পাৰ্চেন্টেজ ষ্টাৰ্ট কৰিছিলো ন? ঠিক আছে, খালি কিবা ডাউট থাকিলে মোক জনাবাগে কালিৰ ক্লাছৰ। পাৰ্চেন্টেজ ষ্টাৰ্ট কৰিছিলো। এতিয়া ধৰা তোমালোকক দিছে কুৱেশ্যনত, ঠিক আছে, 50ৰ 20% কিমান? ঠিক আছে, 50ৰ 20% কিমান বুলি কুৱেশ্যন দিছে। সেইটো চাবা, 20%। কুৱেশ্যনটো ইংলিছত যদি লিখিব বিচাৰা লিখিবা, what is the 20% of 50? 50ৰ 20% কিমান? এই আছামিছত ৰ বা ইংলিছত অফ থাকিলে কি হয়, এই ইনটুটো আহে, ঠিক আছে, ইনটুটো আহিব, ঠিক আছে। এতিয়া চাবা, পাৰ্চেন্ট যেতিয়াই থাকে তলত কি দিবা, 100। ইয়াতে মই দি দিছো A% যদি থাকে কি লিখিবা, সদায় A/100 লিখিবা, এইটো মনত ৰাখিবা। এতিয়া ধৰি লোৱা 00 কেনচেল গ'ল, থাকিলে 1 থকা মানে কি, ডাইৰেক্ট 5 আৰু 2 মাল্টিপ্লাই কৰি দিয়া, 10। মানে 50ৰ 20% মানে কি হয়, 10। এইটোৰ কাৰণে এইটো জানিলেই হ'ল, A% মিনছ কি হ'ব, A/100। আৰু যদি ৰ বা কি থাকে, অফ থাকে, দেট মিনছ আমি কি দিব লাগিব, এই ইনটু চিনটো দিলে হ'ল। বুজি পাইছা? নোট ডাউন কৰা। ছাৰ কালি কুৱেশ্যনটোৰ ৰাইট এনচাৰটো কি হয়? কালি কুৱেশ্যনটো ন? কালি কুৱেশ্যনটো এইটো নোট ডাউন কৰি হ'লনে? হ'ল ছাৰ। হ'ল। কালি কুৱেশ্যনটো কোনে কৰিছিলে? পৱন কৰিছিলা নাই তুমি? কালি কুৱেশ্যনটো এইটো আছিলে চাগে ন? 30,000 আছিলে, 3 বছৰ বৃদ্ধি পাইছে কিমান, 10%। জুলাই মাহৰ আৰম্ভণি। প্ৰথম ষ্টাৰ্টিঙত আছিলে 30,000, 10% প্ৰতি বছৰ বৃদ্ধি হৈছে 2010 চনৰ পৰা 2014 লৈকে। মানে 2010 পৰা 11 1 বছৰ, 12 2 বছৰ, 13 3 বছৰ, তাৰপিছত 14 4 বছৰ। ঠিক আছে, 4 বছৰটো উলিয়াই লোৱা। ষ্টাৰ্টিং তোমাৰ কি, পপুলেশ্যন জনসংখ্যা কিমান আছিলে? পপুলেশ্যন আছিলে 30,000। ঠিক আছে, পপুলেশ্যন আছিলে তোমালোকৰ 30,000, ষ্টাৰ্টিঙত আছিলে। আৰু ইয়েৰলি কিমানকে বাঢ়িছে? ইয়েৰলি 10%কে বাঢ়িছে পাৰ এনাম। প্ৰতি বছৰে কিমান বাঢ়িছে? 10%কে বাঢ়িছে। এতিয়া তোমালোকক মই PCG কৈছিলো, PCG মেথডটো মনত আছিলে নে? PCG মেথড কৈছিলো চাগে, মনত আছে নাই?
মনত আছে নাই তোমালোকৰ? পাৰ্চেন্টেজ চেঞ্জ গ্ৰাফ কৈছিলো 10% বাঢ়ি বাঢ়ি গৈ আছে। পৱন, তুমি কৈছিলা তোমাৰ কনচেপ্ট ক্লিয়াৰ হৈ আছিলে, এইটো আনচাৰ মোক কৰি নিদিলা যে। 10% বৃদ্ধি হ'ব। 30,000ৰ 10% মিনছ কি হ'ব? 3,000। পাহৰি থাকিলা। বঢ়িয়া। 3,000 হ'ব। 30,000ৰ 10% মিনছ কি? জিৰ' এটা কেনচেল কৰি দিয়া, কিমান থাকিব? 3,000। মুঠতে 2012 চনত কিমান হ'ব? এইটো 2010 চনৰ কথা। এইটো 2010 চনৰ। এইটো হ'ব 2011। এইটো 2011 চনৰ। এইটো 2012। এইটো 2013। তাৰপিছত আমাৰ লাষ্টত 2014টো উলিয়াম। এইটো প্লাছ কৰিলে কিমান হ'ব? 33,000 হ'ব। 33,000 বোলে 33,000 হ'ব, ঠিক আছে। আকৌ 33,000ৰ তোমাক দিছে কিমান? 10%। That means আকৌ জিৰ' এটা কেনচেল কৰিলে ইয়াত কিমান থাকিব? 33,000 থাকিব। এই দুটা প্লাছ কৰিলে কিমান হ'ব? 2012 চনত কিমান হ'বগে? 36,300 হ'ব। 36,300 হ'ব। তাৰপিছত আকৌ 10%। জিৰ' এটা কেনচেল কৰিলে কিমান থাকিব? 3,623 জন বাঢ়িব। 2012 পৰা 2013 লৈকে। এই দুটা প্লাছ কৰিলে কিমান হ'বগে? 3,900। তোমালোকৰ কি হ'ব? 330। এইটো 39। এই দুটা প্লাছ কৰিবা হা। প্লাছ কৰিলে কিমান পাবাগে? 39। তাৰপিছত তোমালোকৰ এইফালে 0, ইফালে 3, তাৰপিছত 9। 399। এতিয়া এইটো জেগাটো সম্পূৰ্ণ হোৱা নাই। 2013ত পপুলেশ্যন কিমান হ'বগে? ইয়াত লিখি দিছো, ঠিক আছে। 39,930। আৰু 2013ৰ পৰা ইয়াৰ আৰু 10% বাঢ়িব। এইটো 2013 চনলৈকে হৈছে। আকৌ 10% 2014 চনলৈকে হ'ব। ইয়াৰ 10% লোৱা মানে কিমান থাকিব? 3,903 আৰু 993। 3,993 বৃদ্ধি পাব, ঠিক আছে। এই দুটা প্লাছ কৰা। এই দুটা প্লাছ কৰিলে কিমান পাব? 3, 2, 9, 9, no, 4, 4,300, 43,923 হ'ব। 2014 চনত টোটেল পপুলেশ্যন কিমান হ'বগে? এইটো পিচিজি মেথডটো মই কৈছিলো। পিচিজি মেথডটো তোমালোকে ফাৰ্ষ্ট ক্লাছতে মই দিছিলো চাগে, ফাৰ্ষ্ট নে ছেকেণ্ড ক্লাছত। পিচিজি মেথড মনত আছে নাই? সেইটো মেথডটো ইউজ কৰিলে পাৰ্চেন্টেজ এডিআৰিত ঠিক তেনেকুৱা যোৱা বছৰ কুৱেশ্যন এটা আহিছে। তোমালোকে চাই ল'বা সেই কুৱেশ্যনটো চল্ভ কৰিব পৰা নাই, ঠিক আছে। সেইটো বুজি পালা নহয়? স্যাৰ কোৱা। মই কালি মানে লাষ্ট ক্লাছটো হেৰি লেটকে জইন হৈছিলো, ৰেকৰ্ডিং ক্লাছ দিছিলে মানে। তাৰপিছত এতিয়া ডিলিট কৰি দিয়া হ'ল যে চাবই নাপালো। চাম বুলি আছিলো। ডিলিট কৰি দিয়ে নেকি বাৰু সেইটো গ্ৰুপত? গ্ৰুপত ডিলিট কৰা নাই, সেইটো প্লেলিষ্ট এটা লাষ্টত বনাই পিনে দিছিলে। প্লেলিষ্টত চাব পাৰি নহয়। প্লেলিষ্টটোতে দিছিলে। প্লেলিষ্টত এই প্লেলিষ্টটো তোমালোকে চেক কৰিবা, গ্ৰুপতে আছে। ঠিক আছে। সেইটো বুজি পালা নাই?
পিচিচি পালো ছাৰ। মেথডটো ইউজ কৰি যাবা, ঠিক আছে? তেনেকুৱা কুৱেশ্যন হ'ব। এতিয়া ইয়াৰ সকলোৱে নোট ডাউন কৰিলে চাগে? ইয়াৰ পাছত আমি এইটো কৰিলো, ঠিক আছে? এনেকুৱা কুৱেশ্যনটো এনেই ইজিলি চল্ভ হয়, খালি ইয়াত মই এইটো ৰেফাৰেঞ্চত এই বস্তুটো দি দিলো, ঠিক আছে? এতিয়া তোমালোকক মই দেখাই আছো পাৰ্চেন্টেজৰ কোনকেইটা টাৰ্ম ইউজ কৰিব, বেছিকে ইউজ কৰিব লাগে, ঠিক আছে? এতিয়া ধৰি লোৱা নোটছ বুলি লিখিবা। A% মিনছ কিমান হ'ব? A/100, ঠিক আছে? তাৰপিছত A/B% মিনছ কিমান হ'ব? তোমালোকৰ হ'বগে কিমান? A/B into 100, ঠিক আছে? তলত আহিব, ওপৰত নাযায় 100, ঠিক আছে? তোমালোকক দিলে ধৰা 3 নম্বৰত আমি লিখিম এই মিক্স ফ্ৰেকশ্যনটোৰ কথা, এনেকে দিছে বোলে, ঠিক আছে? তোমালোকে ইয়াত এনেকে লিখি দিব নোৱাৰিবা, ঠিক আছে? এনেকে লিখিব নোৱাৰিবা, এনেকে লিখিলে ভুল হ'ব। তোমালোকে চিম্পলি কি কৰিবা, এই বস্তুটো আমি কেনেকে লিখিছিলো? প্ৰথমে A আৰু C পূৰণ কৰিলো, তাৰপিছত B প্লাছ, তাৰপিছত তলত কি থাকে? C, তাৰপিছত ইনটু 100 কৰিম। এইটোহে শুদ্ধ হ'ব, বুজি পাইছা? এইখিনি, এই ফৰ্মুলাখিনি মানে ট্ৰিক্সখিনি মনত ৰাখিবা, বহুত প্ৰব্লেম চল্ভ কৰোঁতে সহায় কৰিব তোমালোকে। তাৰপিছত তোমালোকক ডাইৰেক্ট কিছুমান বস্তু মনত ৰাখিবা, সেইখিনিও ইয়াতে দি দিছো। ধৰি লোৱা 2% মিনছ সদায় কি লিখিবা? 1/50, ঠিক আছে? 5% মিনছ সদায় কি লিখিবা? 1/20, ঠিক আছে? তাৰপিছত তোমালোকৰ কি আহিব? এইটো 10%, 10% মিনছ সদায় কি লিখিবা? 1/10, ঠিক আছে? তাৰপিছত 15% যদি দিয়ে, 3 সদায় কি হ'ব? 20 হ'ব, ঠিক আছে? তাৰপিছত তোমালোকৰ 20%টো কি লিখিবা? সদায় লিখিবা 1/5, 25% মিনছ সদায় লিখিবা কি? 1/4, আৰু যদি তোমালোকক দিয়ে যদি তোমালোকক দিয়ে 50%, that means সদায় লিখিবা 1/2। এইখিনি একদম বেচিক্স, এইটো প্ৰব্লেমত যাতে তোমালোকে পটককে বহাই দিয়া, সোনকালে বহাই দিয়া, মানে ভাবি থাকিব নালাগে 10%টো কিমান আছিলে, 15%টো কিমান আছিলে, সেইটো ভাবি থকাৰ প্ৰয়োজন নাই। এতিয়া যে মই কুৱেশ্যন এটা ষ্টাৰ্টিঙত দিছিলো, সেইটো কুৱেশ্যন 20% বুলি কৈছে, ঠিক আছে? 20% মানে আমি ইয়াত কি লিখিছো? ইয়াত চোৱা 20% মানে কি লিখিছো? 1/5 লিখিছো, চিম্পল। তোমালোকে ইয়াত এই 20%টোৰ জেগাত কি বহাব পাৰিলা হয়? 1/5 বহাব পাৰিলা হয়। That means 5 10 গুণ বা 5 1 গুণ 5, ইফালে 0 আছিলে 10 থাকি গ'ল, এনেকে ইজিলি ওলাই যাব। ভেলু ডাঙৰ হলে তোমালোকৰ কেলকুলেশ্যন এইটো ইজি হৈছে, ইয়াতকে লেংদি দিব বা বহুত ডাঙৰ ডাঙৰ ভেলু দিব, তেতিয়া তোমালোকে যিমান পাৰি চমু কৰি আনিব লাগিব। সেইটো কাৰণে তোমালোকে 20%টো মনতে ৰাখিবা যে 20% মিনছ কিমান? 1/5, ঠিক আছে? কনক, তুমি বুজি পাইছানে? হৈ গ'ল, এইটো ক্লিয়াৰ হৈ গ'ল। এইখিনি তোমালোকে একেবাৰে মনত ৰাখিব লাগে, ঠিক আছে? হ'বনে? সেইটো নোট ডাউন কৰিলা চাগে? কনফাৰ্ম কৰিবা। কৰিলো ছাৰ। ঠিক আছে। তাৰপিছত তোমালোকক এতিয়া অলপ বেলেগ টাইপৰ মই কুৱেশ্যন এটা দিছো।
1 মিনিট টাইম দিছো, ইয়াৰ ৰিজাল্টটো কোৱা। ইয়াৰ ৰিজাল্টটো ক'বা। কিমান হ'ব? 1 মিনিট পাৰ হৈ গ'ল। ৰিজাল্টটো নকলা যে কোনেও। ঠিক আছে, শুনি পাইছা নাই তোমালোকে? নে কি কি কৰি আছা? এইটো কি কৰিব কৈছিলো? মিনিমাইজ কৰিব কৈছিলো। চিম্পলিফাই কৰিলে হ'ল। 2 5 কিমান হ'ব? 10। ইফালে ওপৰত 1 আছে, তলত কি আছে? 5। পাৰ্চেন্টেজ থকা মানে তলত কি আহিব? 100। 10 একে 11, তলত 5 এশ 500। ৰিজাল্ট চিম্পল। তোমালোকে ইমান টাইম লৈ আছা, কি হ'ব? আকৌ যদি মোক কয় 2 of 1/5 শতাংশত লিখা, শতাংশত লিখা, তেতিয়া কি হ'ব? কি হ'ব? ক'ব এনচাৰ কোৱা, এনচাৰ কোৱা। ইমান টাইম ল'লে কি হ'ব? মাইক অন কৰি কোৱা, মই কমেন্ট চাব পৰা নাই। 0.022 0.022 কেনেকে তুমি 0.02 পালা? 0.022 এনচাৰ এইটোৱে হ'ব, 110 হ'ব, 110%। কাৰ কাৰ ডাউট আছে এইটোত কোৱা। 110% কেনেকে পালো? অ চৰি চৰি, ইয়াত 5 আহিব ন? এইটো কাৰ কাৰ ডাউট আছে কোৱা। এইটো 120 হ'ব নেকি ছাৰ? 220 হ'ব। 220 হ'ব। যদি শতাংশত লিখিব কৈছে ন, পাৰ্চেন্টেজত এক্সপ্ৰেছ কৰিব কৈছে যিকোনো বস্তু এটা, সদায় কি পূৰণ কৰি দিম? 100% এটা পূৰণ কৰি দিম। ঠিক আছে? এইটো 2 5 10 একে 11 হৈ আছে, আৰু তলত কি 5 আছে। শতাংশত দিবলৈ কৈছে, গতিকে আমি কি লিখিম? ইনটু 100%। আৰু 5 20 100 হয়, গতিকে 2 11 22 হ'ল, লগত 0 এটা আছে, পাৰ্চেন্টেজ দি দিলো। ঠিক আছে, বুজি পালা?
তেনেকেও কুৱেশ্যন পালো দিব ছাৰ। পাৰে। কোৱা। কোৱা, Yes. কোনে কৈছিলা? কাৰোবাৰ কিবা ডাউট আছিলে? ঠিক আছে, ডাউট হলে মোক কবা। Yes. এতিয়া এনেকুৱা কুৱেশ্যনো হ'ব পাৰে। ঠিক আছে, ধৰি লোৱা ইমান, সেইটো কৰি চোৱা। What is the 20% of 10% of 500? এইটো পাৰিবা নাই কোৱা? ট্ৰাই কৰিছা চোৱা। পাৰিবা নাই এইটো? 10 হ'ব নেকি ছাৰ? নোৱাৰিম। 10। 10 হ'ব নেকি এ, ছাৰ? ঠিক আছে, মই কি কৈছিলো? অফ বা ৰ থাকিলে কি দিব কৈছো? চিম্পলি মাল্টিপ্লাই দিব কৈছো, পূৰণ চিন দিব কৈছো। এতিয়া মই অলপ আগতে লিখাই দিছিলো যে 10% মানে কি লিখিব কৈছো? 1/10, আৰু 20% মানে কি লিখিব কৈছিলো? 5, হয় ন? এইটো লিখি দিয়াৰ লগে লগে এইটো খেল খতম হৈ গ'ল। 5×10=50, ৰিজাল্ট ওলাই গ'ল। 10 যাৰ যাৰ ওলাইছে শুদ্ধ হৈছে। কিবা ইয়াত ডাউট আছে যদি কোৱা। ডাউট আছে কাৰোবাৰ? ঠিক আছে, আমি ফাষ্ট ফৰৱাৰ্ড কৰি দিওঁ নহ'লে। ইয়াতে চাবা এতিয়া আমি অলপ বেলেগ কুৱেশ্যন চাম। ঠিক আছে, তোমালোকে এতিয়া জাষ্ট মোক দুটামান কুৱেশ্যন কৰি দেখুওৱা, লগে লগে এনচাৰটো ক'বা, নোৱাৰিলে নোৱাৰো বুলি ক'বা। ঠিক আছে, তোমাৰ কিমান শতাংশ এইটো কৰি চোৱা।
তাৰপিছত ক'ব পাৰো যদি 3/4 is equal to x%, তেন্তে x is equal কিমান হ'ব? যদি এটা সংখ্যাৰ 10% $70 হয়, তেন্তে সংখ্যাটোৰ 25%, 25% কিমান হ'ব? ঠিক আছে? কুৱেশ্যনখিনি নোট ডাউন কৰি লোৱা। হৈ গ'ল? এই কুৱেশ্যনখিনি তোমালোকে ধৰি লোৱা মোক কৰি আজিয়ে জমা দিবা। ঠিক আছে? এতিয়া তোমালোকক পাৰ্চেন্টেজৰ পৰা এডভান্স লেভেলত কি হ'ব পাৰে এইখিনি আমি চাম। এতিয়ালৈকে পিচিজি মেথডটো বুজি পাইছা নহয়? ছাৰ আকৌ এবাৰ বুজাই দিবচোন পিচিচি মেথডটো। পিচিজিটো হয়। পিচিজিটো এনেকুৱা, ধৰা তোমাৰ ইয়াত যিকোনো ভেলু এটা দিছে। ঠিক আছে? আমি ধৰি লৈছো 100টো ল'লে সুবিধা হ'ব। এতিয়া তোমাৰ যদি আমাক কয়, ঠিক আছে, বোলে কিমান পাৰ্চেন্ট বাঢ়িলে? 20% বাঢ়িলে এটা সময়ত, এটা টাইমত, কোনো এটা নিৰ্দিষ্ট সময়ত। ধৰি ললো আমি 1 yearত কিমান পাৰ্চেন্ট বাঢ়ে? 20% বাঢ়ে প্ৰতি বছৰ। যদি প্ৰতি বছৰ বাঢ়ে, আৰম্ভণিত যদি ভেলুটো আমাৰ ষ্টাৰ্টিঙত যদি ভেলু 100 দিয়া আছে, 20% বঢ়া মানে কিমান বাঢ়িব? 100ৰ 20% মিনছ কি হ'ব? 20। মানে দ্বিতীয় বছৰত কিমান হ'বগে? 120 হ'বগৈ, প্লাছ 20 হ'ব নহয়। ইয়াৰ আকৌ 20% যদি তাৰ পিছৰ বছৰত বঢ়াই দিওঁ, ঠিক আছে, তেতিয়া কি হ'বগৈ? এতিয়া এই 120ৰ 20% ল'ব লাগিব। 100ৰ 20% মিনছ 20। 120ৰ 20% মিনছ কিমান হ'ব? 120ৰ 20%। এতিয়া ইয়াতে তোমালোকক কৈছিলো 20% মানে কি আছিলে? 1/5 কৈছিলো। সেইটো যেতিয়া তোমালোকে মনত ৰাখিবা, চিম্পলি ওলাই যাব 24। 24টো কাটি দিয়া, যোগ কৰি দিয়া, কিমান হ'ব? 144। 2 বছৰৰ পাছত 20% যদি প্ৰতি বছৰে বাঢ়ে, that means 100টো গৈ পিনে কিমান হ'বগে? টোটেল 144। এইটো অৰিজিনেল ভেলু, প্ৰকৃত ভেলু মানে প্ৰকৃত মান আছিলে, আৰু এইটো ফাইনেল ভেলু। ঠিক আছে?
এতিয়া তোমালোকক সুধিব পাৰে এই তেনেকুৱা ক্ষেত্ৰত কিমান পাৰ্চেণ্ট ভেলুৰ সলনি হৈছে, কিমান শতাংশ ভেলুৰ ফাইনেল ভেলু আৰু অৰিজিনেল ভেলুৰ মানে ডিফাৰেন্সটো কিমান শতাংশ হয়। ডিফাৰেন্সটো ধৰি লোৱা ফাইনেল ভেলুটো ডাঙৰ হৈ আছে 144 আৰু অৰিজিনেল ভেলু সৰু হৈ আছে মাইনাছ কৰি দিয়া। ঠিক আছে, কিহৰ পৰা চেঞ্জ হৈছে 100ৰ পৰা চেঞ্জ হৈছে, তো 100 থাকিল। ঠিক আছে, তাৰপিছত পাৰ্চেন্টেজত লাগে 100% মাল্টিপ্লাই কৰিব লাগিব। 100 কেঞ্চেল গ'ল, 144 পৰা 100 গ'লে কিমান পাৰ্চেন্ট দুবছৰত চেঞ্জ হৈছে 44%। PCG মেথডটো এনেকুৱা, বুজি পালা? ক্লিয়াৰ? বিকি ক্লিয়াৰ ছাৰ, ক্লিয়াৰ ছাৰ। আৰু কাৰোবাৰ কিবা ডাউট আছে? চলো, নাই যদি ঠিক আছে, নাই যদি ভাল কথা। আৰু দুটা কুৱেশ্যন লিখি লোৱা। যদি P-ৰ P% ইকুৱেল 36, ঠিক আছে, তেন্তে P ইকুৱেল কিমান হ'ব? আৰু এটা কুৱেশ্যন দিছো তোমালোকক, একদম ইজি কুৱেশ্যন দিছো, ইকুৱেল কিমান? ইয়াৰ মই অপশ্যন কেইটাও দি দিম। এই লাষ্ট কুৱেশ্যনটোৰ অপশ্যন কেইটাও দি দিলো। তোমালোকে এই 5টা কুৱেশ্যন মোক আজিয়ে সলভ কৰি দেখাব লাগিব। ঠিক আছে, নোট ডাউন কৰা। পাঁচ মিনিটত আমি আকৌ এটা সেশন ষ্টাৰ্ট কৰি আছো, জইন হবার লগে লগে লিংকটো এইটো লিখি হলে মোক জনাবা। তোমালোকে গ্ৰুপত লিংকটো লগে লগে আকৌ জইন হবা, লিংকটো দিয়া হ'ব। নোট ডাউন কৰি হ'ল? হ'লনে? চলো 5 মিনিটত তোমালোকে আকৌ জইন হবাগে। মই জাষ্ট চাহ অলপ খাই পিনি আহিছো তোমালোকৰ লগত। আহিছা সকলো? জইন হোৱা, জইন হোৱা। আমি পাৰ্চেন্টেজ ৰিলেটেড চেপ্টাৰ কেইটা ষ্টাৰ্ট কৰিম। তাৰ আগতে পাৰ্চেন্টেজৰ আৰু দুটা ইম্পৰ্টেণ্ট টপিক আছে, সেই দুটা আমি কমপ্লিট কৰিম আজি। তাৰপিছত আমি ষ্টাৰ্ট কৰিম ধৰি লোৱা তোমাৰ প্ৰফিট এণ্ড লছ,
য'ত পাৰ্চেণ্টেজৰ খেলে আছে, তাৰপিছত চিম্পল ইণ্টাৰেষ্ট, কম্পাউণ্ড ইণ্টাৰেষ্ট, সেইখিনি আহিব। ঠিক আছে, সেইখিনি আমি কৰিম। আহিছে সকলো? এই কুৱেশ্যন কেইটা সলভ কৰিবা। ঠিক আছে, এতিয়া মই কি কৈছো, পাৰ্চেণ্টেজৰ আৰু দুটা টপিক আছে, সেই দুটা টপিক। ছেকেণ্ড লাষ্ট টপিকটো হৈছে তোমাৰ সাকচেছিভ ৰেট। সাকচেছিভ ৰেট ৰিলেটেড। ঠিক আছে, মানে একেৰাহে ধৰি লোৱা পাৰ্চেণ্টেজ এবাৰ বাঢ়ে, আকৌ এবাৰ কমে, বা দুবাৰ বাঢ়ে, তিনিবাৰ বাঢ়ে, তেনেকুৱা হলে কি হ'ব? ঠিক আছে, তাৰপিছত তোমাৰ সাকচেছিভ ডিছকাউণ্ট থাকে, যোনটো আমি লৈ যাম তোমালোকৰ প্ৰফিট এণ্ড লছ চেপ্টাৰটোলে, সেই বস্তুটো লৈ যাম। আমি ইয়াৰ পৰাই ব্ৰিফ আইডিয়াটো লৈ যাম। ঠিক আছে, ইয়াতে তোমালোকৰ ষ্টাৰ্ট হৈ যাব যে প্ৰফিট এণ্ড লছত আমাৰ যোনটো ডিছকাউণ্টৰ কনচেপ্ট আছে। ঠিক আছে, সাকচেছিভ ডিছকাউণ্ট প্ৰফিট এণ্ড লছত মেইনলি ইম্পৰ্টেণ্ট হয়। সেইটোলৈকে আমি যোৱাৰ আগতে ইয়াত সাকচেছিভ ৰেটৰ ৰিলেটেড যোনখিনি পচিবিলিটিজ আছে, ঠিক আছে, সেই পচিবিলিটিজ খিনি আমি ডিছকাছ কৰিলো। ঠিক আছে, ধৰি লোৱা এটা বস্তুৰ দাম হ'ব পাৰে, নাম্বাৰ হ'ব পাৰে, যিকোনো হ'ব পাৰে। ধৰি লোৱা অৰিজিনেল ভেলু যিমান আছিলে, ঠিক আছে, অৰিজিনেল ভেলু এটা আছিলে, এতিয়া কি হ'ব পাৰে, ইয়াত দুবাৰ বৃদ্ধি হ'ব পাৰে। ঠিক আছে, কি কৈছো মই, দুবাৰ বৃদ্ধি হ'ব পাৰে, তিনিবাৰ বৃদ্ধি হ'ব পাৰে। সেইটো তোমালোকে ধৰি লোৱা তোমালোকক A%, B%, C% একেৰাহে বৃদ্ধি হ'ল, সাকচেছিভলি বৃদ্ধি হ'ল, একেৰাহে বৃদ্ধি হোৱা বুলি। ঠিক আছে, যদি আমাৰ তিনিটা দিছে, তোমালোকে কি ইউজ কৰিবা? PCG মেথডটো ইউজ কৰিবা। ঠিক আছে, ধৰা এক্সাম্পলটো দি দিওঁ, ধৰি লোৱা 100ৰ পৰা তোমালোকক কি কৈছে, এবাৰ 10% বৃদ্ধি হ'ল, এবাৰ 5% বৃদ্ধি হ'ল। ঠিক আছে, এবাৰ কি হ'ব, আকৌ তোমাৰ কি হ'ব, বৃদ্ধি হ'ল। ঠিক আছে, বা এবাৰ কমি যাব পাৰে। ঠিক আছে, এইটো বৃদ্ধি হ'ল বুলি কৈছে, আকৌ আমি কমাইও দিব পাৰো। ঠিক আছে, আকৌ আমি 10% কমাই দিব পাৰো। তেতিয়া আমি কি কৰিব লাগিব, মাইনাছ কৰিব লাগিব। এইটো প্লাছো হ'ব পাৰে, মাইনাছো হ'ব পাৰে। একেটা মানে কি, কুৱেশ্যনত ক'ব পাৰে যে বৃদ্ধি হৈছে, কমিছে, বা একেৰাহে কমিব পাৰে। গোটেইকেইটা মাইনাছো হ'ব পাৰে, প্লাছো হ'ব পাৰে, মাইনাছো হ'ব পাৰে, প্লাছো হ'ব পাৰে, মাইনাছো হ'ব পাৰে। ঠিক আছে, এইটো তোমালোকে চাবা। 100% আমি ধৰি লৈছো অৰিজিনেল ভেলুটো কিমান, এইটো ফাইনেল ভেলুটো কিমান হ'ব, 100%ৰ 10% আমি প্লাছ কৰিছো। ঠিক আছে, প্ৰথমে প্লাছটো চোৱা, মাইনাছটো চাব নালাগে। প্লাছ 10 বাঢ়ি যাব, 100ৰ 10% মানে 0 0 কেনচেল, 10 বাঢ়িব, 110 হ'ব। তাৰপিছত আকৌ কিমান বাঢ়িব কৈছো, 5 বাঢ়িব, 5% বাঢ়িব কৈছো। ঠিক আছে, 5% মিনছ কি আছিলে, তোমালোকৰ আছিলে কি, 5% মানে কি আছিলে, 110 কি হ'ব, 5%, 110 5%, 5% মানে কি আছিলে, 1 বাই কি কৈছিলো, 20, এইটো নহয় জানো, 11 বাই কি হ'ব, 2, 11 বাই 2 মানে কি, 5.5, 11 বাই 2 মিনছ কি হ'ব, এই 11 বাই 2 মিনছ কি হ'ব, 5.5। ঠিক আছে, 110ৰ পৰা 5% প্লাছ মানে বৃদ্ধি হলে কিমান, ভেলু কিমান বাঢ়িব, 5.5, এই দুটা
প্লাছ কৰি দিয়া, প্লাছ কৰিলে কিমান হ'ব 116.5। ইয়াৰ পৰা যদি আমি 10% বৃদ্ধি কৰি দিওঁ তেতিয়া কিমান হ'ব 10% যদি ইয়াৰ পৰা বৃদ্ধি কৰি দিওঁ তেতিয়া কিমান হ'ব 116.5 কি 10%। 10% কৈছে 116.5 10% means কি আছিলে 1/10 ক্লাছত ষ্টাৰ্টিঙতে দিছিলো গতিকে 10% ভেলু ডাইৰেক্ট 1/10 পুট কৰিলো। ইয়াত 0 আছে নাই 0 তলত যদি 0 এটা আছে that means পইণ্টটো আৰু এটাৰ আগলৈ যাব 11.65 হ'ব ঠিক আছে 11 পইণ্ট কি হ'ব 65 হ'ব 11.65 বৃদ্ধি হ'ব ঠিক আছে। এতিয়া এই দুটা প্লাছ কৰিলে আমি ফাইনেল ভেলুটো পাম ঠিক আছে। তোমালোকে এতিয়া মানে এতিয়া আমি যিমানলৈকে কৰি আছিলো ডাইৰেক্ট ভেলু পাই আছিলো গোটা গোটা ইয়াৰ এতিয়া পইণ্ট পাই গৈছো সেই আইডিয়াটো লৈ লওঁ পইণ্টটো আহিব পাৰে ঠিক আছে বৃদ্ধি বা কমি যাওঁতে পইণ্টটো আহি যাব পাৰে সেইটো লৈ ইমান ডাঙৰ কথা নহয় কি কৰিছে তোমালোকে দেখিয়ে পাইছা এই দুটা প্লাছ কৰিব লাগে ঠিক আছে। এইটো লাষ্টত 5 আহিলে 6 5 11 1 তাৰপিছত 1 6 7 8 1 1 2 1 128.15 ইয়ালৈকে চবৰে ক্লিয়াৰ হ'লনে ক্লিয়াৰ হ'ল কোৱা ক্লিয়াৰ হ'ল নাই মই কমেন্ট চেক কৰা নাই তোমালোকে কোৱা হেল্ল' ছাৰ আকৌ এবাৰ বুজাই দিব নি মোৰ নেটটো নাছিলে এতিয়াহে আকৌ আহিছো সাকচেছিভ ৰেটৰ কথা কৈ আছো ঠিক আছে মানে একেৰাহে কমিব পাৰে একেৰাহে বাঢ়িব পাৰে একেৰাহে বাঢ়িলেও আমি পিচিজি ইউজ কৰিম একেৰাহে কমিলেও এতিয়া আমি বঢ়াটো কৰি আছো ঠিক আছে 100 অৰিজিনেল ভেলু আছিলে ধৰি লোৱা প্ৰথম ভেলু আছিলে 100 তাৰ পৰা 10% বৃদ্ধি হ'ল আকৌ 5% বৃদ্ধি হ'ল আকৌ 10% পিচিজিটো আমি কৰাই আছিলো 100ৰ 10% বৃদ্ধি হোৱা মানে 110 হ'ব 5% বৃদ্ধি হোৱা মানে কিমান হ'ব 5.5 বৃদ্ধি হ'ব দুটা প্লাছ কৰিলে 116.5 হ'ব আকৌ 116.5ৰ পৰা 10% বৃদ্ধি কৰিলে 11.65 ঠিক আছে 11 পইণ্ট কিমান হ'ব 65 বাঢ়িব ঠিক আছে বুজি পালা লাষ্টত এই দুটা পালো প্লাছ ছাৰ এইটো ফাইনেল গ'ল এতিয়া তোমালোকে কোৱা এই দুটাৰ মাজৰ ডিফাৰেন্সটো কিমান 128.15 আৰু 100ৰ মাজত ডিফাৰেন্সটো কিমান কিমান হ'ব ডিফাৰেন্সটো কিমান হ'ব 28.5 কুৱেশ্যনত হয় ফাইনেল ভেলুটো এইটো অৰিজিনেল ভেলু আছিলে অৰিজিনেল ভেলু এইটো কি ফাইনেল ভেলু ঠিক আছে তোমালোকক কুৱেশ্যনত সুধিব পাৰে অৰিজিনেল ফাইনেল ভেলুটো কিমান হ'ব নহলে কি সুধিব যে কিমান পাৰ্চেন্ট বৃদ্ধি হ'ব এতিয়া ফাইনেল ভেলুৰ পৰা তোমালোকে কি কৰিবা ফাইনেল ভেলুটো পালোই যদি কুৱেশ্যনত সোধে ফাইনেল ভেলু কিমান ফাইনেল ভেলু মিনছ 128.15 আৰু যদি আমাৰ ডিফাৰেন্সটো কিমান শতাংশ বৃদ্ধি পাইছে বুলি ক'লে আমি কি কৰিমগে 120 ফাইনেল ভেলুৰ পৰা কি মাইনাছ কৰি অৰিজিনেল ভেলুটো মাইনাছ কৰিলে কিমান বাঢ়ি যাব ইমান বাঢ়ি যাব ঠিক আছে বুজি পালা
যদি ইয়াত কমি যায় কি কৰি যাবা মাইনাছ কৰি যাবা যদি আমি মাইনাছটো ধৰো তেতিয়া ইয়াত কিমান হ'ব 100ৰ পৰা মাইনাছ এইটো নোট ডাউন কৰিলা চাগে মই ক্লিয়াৰ কৰিছো এতিয়া আমি বৃদ্ধিটো কৰিলো এতিয়া কমি যোৱাটো ঠিক আছে ডিক্ৰিজ হোৱাটো সাকসেসিভ ইনক্ৰিজ হ'ল এটা সাকসেসিভ যদি ডিক্ৰিজ হয় that means 100ৰ পৰা -10 কৰিলে কিমান থাকিব 90 90ৰ পৰা আকৌ -5 কমিব ঠিক আছে 90ৰ -5% মানে কি হ'ব 90ৰ 5% means কিমান আছিলে 1/20 আছিলে 5% মানে 1/20 বুলি কৈছিলো গতিকে ইয়াত কি হ'ব 9/2 ইয়াত কি হ'বগে 4.5 কিমান কমি যাব 4.5 4.5 কমা মানে ইয়াত কিমান হ'ব 85.5 90 পৰা 4.5 মাইনাছ কৰিলে কিমান থাকিব 85.5 ইয়াৰ পৰা কিমান কমিব কৈছে -10% ঠিক আছে 85.5ৰ 10% কিমান হ'ব এইটো ইয়াত বহাই দিবা নিজে এলো ওলাব তোমালোকৰ কিমান 8.55 8.55 ঠিক আছে 8.55 কমাই দিব লাগিব ঠিক আছে মাইনাছ কৰিলে কিমান থাকিব ইয়াত ফাইনেল ভ্যালুটো বহাই দিবা মাইনাছ কৰি ঠিক আছে সাকসেসিভ ৰেটটো যদি তিনটা হয় এনেকুৱা হ'ব আই হোপ সবে বুজি পালা এতিয়া যদি দুটা কয় যদি বোলে দুটা কয় 2 নম্বৰটো এতিয়া আমি ডিসকাস কৰিম এতিয়া যদি আমাক অৰিজিনেল ভ্যালু ঠিক আছে অৰিজিনেল ভ্যালু বোলে তোমালোকৰ কি কৈছে অৰিজিনেল ভ্যালুটো প্ৰকৃত মানটো হয় A% আৰু B% বাঢ়িছে নহলে A% বাঢ়ি কি কৰিছে B% কমিছে ঠিক আছে আমি এইটো কেস 1 লৈ ললো কেস 1 লৈ ললো কেস 2 কি হ'ব A% বাঢ়িছে আৰু কি কৰিছে B% কি কৰিছে হ্ৰাস কৰি দিছে ডিক্ৰিজ কৰিছে এটাত ইনক্ৰিজ A% আৰু এটাত ডিক্ৰিজ B% সিম্পলি কেস 1ত কি হৈছে বাঢ়ি গৈছে ঠিক আছে কিমান বাঢ়িছে A% আৰু B% দুবাৰ বাঢ়িছে আৰু ইয়াত কি হৈছে A% বঢ়াৰ পিছত B% কমি গৈছে ঠিক আছে এইটোৰে কথাটো মই ক'বলৈ গৈ আছিলো ইয়াৰ কি হ'ব ডাইৰেক্ট ফৰ্মুলা কি বহাবা ইয়াৰ তোমাৰ মানে যোনটো আমাক অৰিজিনেল ভ্যালু লাগিবতো মানে মুঠ চেঞ্জ মুঠ সলনি হোৱা পাৰ্চেন্টেজ মুঠ শতাংশৰ সলনি বৃদ্ধি কেস 1ত কি হ'ব বৃদ্ধি হ'ব প্লাস হৈছে নহয় ঠিক আছে মুঠ শতাংশৰ বৃদ্ধি কিমান হ'ব তোমাৰ প্লাস A% ঠিক আছে প্লাস A প্লাস B A into B by 100 কৰি দিয়া খতম এইটো ফৰ্মুলা প্ৰথম কেছটো 2 নম্বৰটো A ডাঙৰ নে B ডাঙৰ আমি গম নাপাওঁ সেইটো কাৰণে কি মুঠ শতাংশৰ বৃদ্ধি হ'ব নে কমিব আমি নাজানো দুটাকে লিখিম বৃদ্ধি বা কি হ'ব হ্ৰাস ঠিক আছে বৃদ্ধি বা কি হ'ব হ্ৰাস পাব বৃদ্ধি বা কমিব
ইনক্রিজ অর ডিক্রিজ ইন পার্সেন্টেজ ঠিক আছে এ প্লাস কি আছে এ টো আছে বি টো কিহত আছে মাইনাসত আছে ইয়াত যদি বি মাইনাসত থাকে মাইনাসে প্লাসে কি হবগে মাইনাস হব a ইনটু বি বাই 100 নৰ্মেলি ইয়াত সদায় কি হব ডিক্ৰিজ হব আমি যোনকেইটা এক্সামত পাই থাকো নৰ্মেলি কি হয় বুলি কৈছো ডিক্ৰিজ হয় ডিক্ৰিজ ঠিক আছে এতিয়া ধৰি লোৱা প্ৰথম কেছটো কুৱেশ্যন এটা আমি লৈ লওঁ ঠিক আছে তাৰপিছত ছেকেণ্ড কেছটো কুৱেশ্যন এটা লওঁ হ'ল চাবা এতিয়া প্ৰথম কেছটো কুৱেশ্যন এটা ধৰি লোৱা ললো আমি কি কোনো এটা সামগ্ৰীৰ কাৰোবাৰ যদি লেংগুৱেজৰ প্ৰব্লেম আছে কবা মই ইংলিছতো ট্ৰান্সলেট কৰি পিনে ক'ম ঠিক আছে কোনো এটা সামগ্ৰীৰ দাম ধৰি লোৱা 100 টকা ঠিক আছে কিমান বুলি কৈছো 100 টকা ঠিক আছে যদি সামগ্ৰীটোৰ দাম চমুকে লিখি দিছো তোমালোকে ভালকে লিখি ল'বাগে পাছত যদি দামটো 10% আৰু 20% একেৰাহে বৃদ্ধি হয় ঠিক আছে একেৰাহে বৃদ্ধি হয় এতিয়া ধৰি লোৱা এইটো ডাঙৰ হৈ যাব আমি সৰু ভেলু এটাই ল'ম তোমালোকে পাছত 20%টো বহাই পিনে কৰি চাবা একেৰাহে বৃদ্ধি হয় তেন্তে ঠিক আছে তোমাৰ ফাইনেল দামটো সুধিব পাৰে ঠিক আছে সেইটো তোমাৰ কি হ'ব বৃদ্ধিৰ পাছৰ দামটো কি হ'ব ঠিক আছে নতুন দাম কিমান হ'ব বা মুঠ দাম কিমান বৃদ্ধি পাব দুটা কুৱেশ্যনৰ পসিবিলিটিজ আছে সেইটো কাৰণে দুটা কুৱেশ্যন আছে এইটোও দিছো ঠিক আছে এতিয়া অৰিজিনেল প্ৰাইচটো কিমান আছিলে 100 আছিলে ঠিক আছে এতিয়া এইটো এতিয়া আমাৰ ইমান কাম নাই ইয়াত ঠিক আছে এতিয়া তোমালোকে এইটো সাইডত ৰাখি দিয়া প্ৰফিট দাম আছিলে এতিয়া আমাৰ এই 10% কি হৈছে একেৰাহে বৃদ্ধি পাইছে সেইটো মন কৰা মুঠ শতাংশৰ বৃদ্ধিটো আমি উলিয়াই লওঁ ফৰ্মুলাটো লিখিছিলো অলপ আগত হয়নে প্লাস a% বৃদ্ধি হৈছিলে প্লাস b ইয়াত পার্সেন্টেজটো নাথাকে b% বৃদ্ধি হৈছিলে তাৰপিছত a ইনটু b বাই 100 দিছিলে এতিয়া আমাৰ a b ভ্যালু কিমান দিছে প্ৰথমে 10% বৃদ্ধি হৈছিলে তাৰপিছত আকৌ 10% that means 10 into 10 by 100 ঠিক আছে এতিয়া চোৱা 10 কিমান হ'ল 20 ইফালে এইটো কি 10 গুণ 100 নহয় জানো এইটো কেনসেল হৈ গ'ল প্লাস কি থাকিব প্লাস 1 থাকিব এইটো গুণে 20 কিমান পার্সেন্ট টোটাল বৃদ্ধি পালে 21% বৃদ্ধি পালে ঠিক আছে 21% বৃদ্ধি পালে এতিয়া এই মুঠ প্ৰফিট দামটো মানে সামগ্ৰীটোৰ প্ৰথম মূল্য কিমান আছিলে 100 টকা 100ৰ কিমান বাঢ়িছে বৃদ্ধিটো কিমান পাইছোগে 21% নহয় জানো 100 এতিয়া 21 আছে পার্সেন্টেজ থাকিলে তলত কি দিব কৈছো 100 দিব কৈছো 100
100 কেঞ্চেল গ'ল, কিমান টকা বৃদ্ধি পাব এতিয়া? 21 21। খেল খতম, বুজি পালা? মুঠ দাম কিমান বৃদ্ধি পালে? 21 টকা বৃদ্ধি পোৱা নাই জানো? পোৱা? তাৰপিছত নতুন দাম কিমান হ'ব? প্ৰকৃত দাম আছিলে 100 টকা, কিমান বৃদ্ধি পালে? 21 টকা। নতুন কাৰোবাৰ কিবা ডাউট আছে ইয়াত? পালো স্যার। ঠিক আছে, এতিয়া নেক্সট আমাৰ কেছ 2 লৈ যাওঁ। কেছ 2 কি দিছিলো? কেছ 2 আমি দিছিলো কি? এবাৰ বৃদ্ধি, এবাৰ কি কমিছে? ধৰি লোৱা সামগ্ৰী এটাৰ দাম 10% বৃদ্ধি কৰি পুনৰ 10% হ্ৰাস কৰা হ'ল। তেন্তে দামৰ শতাংশৰ সলনিটো নহয়, বৃদ্ধি বা হ্ৰাস কিমান হ'ব? বৃদ্ধি বা হ্ৰাস কিমান হ'ব? ঠিক আছে, তোমালোকে এতিয়া চাই ল'বাগে। আমি এতিয়া এইটো লিখিছো ন, A% বহালো, প্লাছ কৰিলো, আৰু B% কি কৰিলো? মাইনাছ কৰিলো, নহয় জানো? এতিয়া আমি A% কি বৃদ্ধি হ'ল আৰু হ্ৰাস কৰা হ'ল, মানে 10% মাইনাছ কৰা হ'ল। এতিয়া ফৰ্মুলা কি লিখিছিলো? প্লাছ A মাইনাছ B মাইনাছ A ইনটু B বাই 100 লিখিছিলো। ইয়াত চোৱাগে, মই যি লিখি আছো তোমালোকক সেইখিনিয়ে দেখাব বিচাৰিম। ঠিক আছে, এইটো নহয় জানো? সেইটো প্লাছ A মাইনাছ B মাইনাছ A ইনটু B বাই 100। ঠিক তেনেকৈ ইয়াত প্ৰথম কিমান বৃদ্ধি হৈছে? প্লাছ কিমান হৈছে? 10। কিমান হ্ৰাস হৈছে? 10। এইটো এৰ মানো 10, বিৰ মানো 10। 100 টো ওপৰৰ 10 ৰ লগত কেঞ্চেল গ'ল, 10 ৰ পৰা 10 গুচি গ'ল, থাকিব কিমান? ইয়াত 1 গুণ 1 মাইনাছ 1%। মাইনাছ আছে, মাইনাছ থাকিলে বৃদ্ধি হ'বনে হ্ৰাস পাব? সেইটো কোৱা মোক। কোৱা, কোনোবাই কোৱা। হ্ৰাস পাবনে বৃদ্ধি পাব? হ্ৰাস পাব। মাইনাছ থাকিলে সদায় কি হ'ব? হ্ৰাস পাব। 1% কি হ'ব? হ্ৰাস পাব, বা 1% ডিক্ৰিজ হ'ব বুলি আমি ক'ব পাৰো। বুজি পালা? হৈ গ'ল? এতিয়া এই কুৱেশ্যনটোৱে আমাৰ ডিছকাউণ্ট ৰিলেটেড ছাকচেছিভ ডিছকাউণ্টত আহিব
ঠিক আছে, আমি যেতিয়া প্ৰফিট এণ্ড লছ হয়তো বা কাইলৈ ষ্টাৰ্ট কৰি দিম তেতিয়া তোমালোকে বুজি পাবা। প্ৰফিট এণ্ড লছ পঢ়াৰ পিছত ইণ্টাৰেষ্টত লৈ যাম তোমালোক। এই প্ৰফিট এণ্ড লছটো নপঢ়াকে ইণ্টাৰেষ্টটো আমি পঢ়িব নোৱাৰো। সিহঁত দুটাৰ মাজত ৰিলেশ্যন আছে। ঠিক আছে, তোমালোকে চিম্পলি বুজি পোৱা প্ৰফিট এণ্ড লছ যেতিয়া পঢ়িম নহয়, ঠিক আছে, ইয়াৰ পৰা যদি আমি ইণ্টাৰেষ্ট গুচি যাওঁ, ইণ্টাৰেষ্টলৈ